হয়, বৰ্তমান মই উপস্থিত আছো চৰাইদেউ জিলাৰ সাপেখাতী মহাবিদ্যালয়ত। সাপেখাতী মহাবিদ্যালয়ত আচলতে ৪৫ লাখ টকাৰ যি আচলতে দুৰ্নীতিৰ পোহৰলৈ আহিছে, আৰু এই দুৰ্নীতিয়ে শেহতীয়াকৈ উন্মোচিত হোৱা দুৰ্নীতিয়ে আচলতে বহু কথা ভবাই তুলিবলৈ বাধ্য কৰাইছে। আমি পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিছো। সাপেখাতী মহাবিদ্যালয়ত আচলতে নতুনকৈ সংযোজন ঘটা এই প্ৰেক্ষাগৃহটোত, নৱনিৰ্মিত প্ৰেক্ষাগৃহটোত প্ৰাক্তন অধ্যক্ষ, তেওঁৰ নাম ইতিমধ্যে হেমন্ত কুমাৰ বৰুৱা বুলি আমি জানিবলৈ পাইছো। তেওঁ আচলতে ইতিমধ্যে বৃহৎ কাৰসাজিৰে প্ৰায় ৪৫ লাখৰো অধিক টকা ব্যয় কৰি এই প্ৰেক্ষাগৃহটো নিৰ্মাণ কৰাৰ কথা পোহৰলৈ আহিছে, আৰু ব্যয়ৰ বাবদ ৪৫ লাখ টকা সম্পূৰ্ণ অনিয়ম সংঘটিত হোৱাৰ কথা ইতিমধ্যে ছাত্ৰ সংগঠনে দাবী জনাইছে, আৰু জিলা আয়ুক্ত মহোদয়ক এই বিষয়ে তদন্ত কৰিবৰ বাবে তেওঁলোকে ইতিমধ্যে স্মাৰকপত্ৰ প্ৰদান কৰিছে। মই এই সন্দৰ্ভত আছু নেতৃত্ব আছে, আপোনালোকৰ পৰা জানিব বিচাৰিম, কি ক'ব? হয়, সাপেখাতী অঞ্চলৰ আগশাৰী শিক্ষানুষ্ঠান সাপেখাতী মহাবিদ্যালয়। মহাবিদ্যালয়খনি উন্নয়নৰ স্বাৰ্থত আচলতে অসম চৰকাৰে ৪১,৫০,০০০ টকাৰ ব্যয় সাপেক্ষে সাপেখাতী মহাবিদ্যালয়ত এটি প্ৰেক্ষাগৃহ নিৰ্মাণৰ বাবে আবণ্টন জনাইছিল। কিন্তু অতি দুখ আৰু পৰিতাপৰ বিষয় যে সাপেখাতী মহাবিদ্যালয়ত ২০২১ বৰ্ষৰ পৰা ২০২৫ বৰ্ষৰ সময়ছোৱাত ভাৰপ্ৰাপ্ত অধ্যক্ষ পদে নিয়োজিত হৈ থকা হেমন্ত কুমাৰ বৰুৱাই আচলতে নিজে ঠিকাদাৰী ৰূপ লৈ এই প্ৰেক্ষাগৃহটি নিৰ্মাণ কৰিছিল। অতীত নিম্ন মানদণ্ডৰ সামগ্ৰী ব্যৱহাৰ কৰি আচলতে এই প্ৰেক্ষাগৃহটি নিৰ্মাণ কৰিছিল, যদিও আজি কোপতি আচলতে এই প্ৰেক্ষাগৃহটি ব্যৱহাৰ উপযোগী হৈ নুঠিল, যাৰ পৰিপ্ৰেক্ষিতত আমি সাপেখাতী আঞ্চলিক ছাত্ৰ সন্থাই বিগত সময়ত জিলা আয়ুক্ত মহোদয়ৰ যোগেদি শিক্ষামন্ত্ৰী মহোদয়লৈ স্মাৰকপত্ৰৰ জৰিয়তে এই প্ৰেক্ষাগৃহটিৰ সন্দৰ্ভত যি তদন্ত কৰিবৰ বাবে আমি আচলতে এখন স্মাৰকপত্ৰ প্ৰদান কৰিছিলো। আজি আমি পুনৰবাৰ বিভাগীয় কৰ্তৃপক্ষক আপোনালোকৰ মাধ্যমৰ যোগেদি আমি দাবী জনাব খুজিছো যে সাপেখাতী মহাবিদ্যালয়ত সংঘটিত হোৱা এই কেলেংকাৰীৰ ওপৰত নিৰপেক্ষ তদন্ত কৰি আচলতে এই যি প্ৰেক্ষাগৃহটি পুনৰ ব্যৱহাৰ উপযোগী কৰি তুলিবৰ বাবে আমি দাবী জনাইছো। অন্যথা আমি সাপেখাতী আঞ্চলিক ছাত্ৰ সন্থাই পৰৱৰ্তী সময়ত এই প্ৰেক্ষাগৃহটিৰ ওপৰত আমি গণতান্ত্ৰিক মাধ্যমেৰে আন্দোলনৰ কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম। অভিযোগ উঠিছে প্ৰাক্তন অধ্যক্ষগৰাকীৰ তেওঁ যি ছোৱালীগৰাকী ইতিমধ্যে তেওঁ BPL-ৰ কোটাত ইতিমধ্যে পঢ়ুৱাই, আৰু তেখেতলোকে আচলতে কিতাপবোৰ যোগান ধৰিছিলে পিতৃয়ে। কি ক'ব এই বিষয়ে? আমি আচলতে সম্পূৰ্ণভাৱে জ্ঞাত নহয়, এই বিষয়ে আমি সেইকাৰণে বৰ বিশেষ মন্তব্য দিব খোজা নাই। ক'ব লাগিব যে প্ৰাক্তন অধ্যক্ষগৰাকীৰ যি আচলতে বৰ্তমানৰ অধ্যক্ষগৰাকীয়ে জনোৱা অনুসৰি ইতিমধ্যে হেমন্ত বৰুৱাই তেওঁৰ নিজৰ ছোৱালীক BPL কোটাত আচলতে বিনামূলীয়াকৈ পঢ়ুৱাৰ অভিযোগ উঠিছে। এই অভিযোগ কিন্তু গুৰুত্বপূৰ্ণ অভিযোগ, আৰু এই অভিযোগে পোহৰে তুলিছে যে আচলতে দৰিদ্ৰ সীমাৰেখাৰ তলত থকা ছাত্ৰ ছাত্ৰীসকলক যেন বঞ্চিত কৰি উপযুক্ত নোহোৱা এগৰাকী ছাত্ৰী আচলতে এই ধৰণৰ সুবিধা প্ৰদানেৰে বিষয়টো আচলতে অতি গভীৰ ৰহস্যত সোমাই পৰিছে। আৰু যিহেতু এটা ৰহস্যময় পৰিৱেশৰ মাজতে আচলতে ৪৫ লাখ টকা, ইতিমধ্যে ৪১,৫০,০০০ টকাৰ উপৰিও সৰ্বমুঠ প্ৰায় ৪৫ লাখ টকাৰ দুৰ্নীতি সংঘটিত হৈছে বুলি অভিযোগ উত্থাপন কৰিছে। আৰু এই অভিযোগ উত্থাপন কৰি সদৌ ছাত্ৰ সন্থা সাপেখাতী আঞ্চলিক সমিতিৰ দায়িত্বত থকা বিষয়ববীয়াসকলে জানিবলৈ দিছে। আৰু এই কথাটো ইতিমধ্যে স্থানীয় যি তদন্ত কমিটি, মহাবিদ্যালয়খনৰ তদন্ত কমিটিয়ে ইতিমধ্যে তেখেতলোকে তদন্ত অব্যাহত আছে। পৰৱৰ্তী সময়ত জিলা আয়ুক্তৰ লগতে শিক্ষামন্ত্ৰীৰ লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই ক্ষেত্ৰত কি বিহিত ব্যৱস্থা লয়, সেয়া হ'ব অতি লক্ষণীয় বিষয়। হয়।